ৰাম নাৰায়ণ ৰাম যিকোনো পৃথিৱীৰ পৰা যি তাত উপনীত হ'ল সেই পৃথিৱীত যদি কোনো ব্যক্তি থাকে তেন্তে তেওঁলোকৰ লগত তেওঁৰ সাক্ষাৎ হ'ল সেই শিৱৰ লগত সাক্ষাৎ হ'ব যাৰ নিৰ্বসন শৰীৰত এখন সাপে লটকাই আছে। তেতিয়া তুমি ক'ব তোমাৰ এনে ৰূপ আৰু মানুহে তোমাক শিলৰ ৰূপত পূজা কৰে শিৱ ক'ব মই জানো, মই তেওঁলোকক খবৰো দিওঁ কিন্তু তেওঁলোকে শুনিব নোৱাৰে। ৰাম আহিছিল, কৃষ্ণ আহিছিল, যিদৰে এই দেশৰ মানুহ যদি আন দেশলৈ যায় তেন্তে সেই ঠাইৰ মানুহে তেওঁলোকৰ লগত মিলিব কথা পাতিব। সেইদৰে কোটিপতিজেও কেতিয়াবা সাধাৰণ খাদ্য খাই দেশতে বিচাৰে আৰু খাজ। সেইদৰে যেতিয়া দুখ নাথাকে তেতিয়া তাক সাদৰ কৰিবলৈ মন যাজত সেই সহজত অনুভৱ হজত এইসকল মানুহ মোৰ বাবে কিমান কান্দিছিল, তেওঁলোক কিমান কষ্ট পাইছিল, তেওঁলোকৰ বাবে কিবা কৰিব লাগে তেওঁলোকে নিজাকৈ এই বাৰ্তা প্ৰেৰণ কৰি থাকে। তেতিয়া অনুভৱ হজল মই সেই পৃথিৱীত জন্ম ল'ম আৰু সকলোকে তাতে টানি নিজম। তেওঁলোকে শক্তিৰে আহে আৰু সাধাৰণ মানুহৰ দৰে ব্যৱহাৰ কৰে।